নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই ইম্পৰ্টেণ্ট 30টা আসাম জিকে প্ৰশ্ন উত্তৰ দিছোঁ য'ত আগন্তুক এডিআৰই আসাম পুলিচ এসআই কনষ্টেবল এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব সো দেৰি নকৰি এই 30টা এমসিকিউত আপোনালোকৰ আগত শুনাই দিছোঁ পঢ়াই দিছোঁ আপোনালোকে নোট কৰি যাব বহিত লিখি গৈ থাকিব যাতে এক্সামৰ আগে আগে আপোনালোকে ধুনীয়াকৈ পঢ়ি এক্সাম দিব পাৰে সো এইটো মোৰ পাৰ্ট 2 সো আপোনালোকে কন্টিনিউ কৰি থাকিব মোৰ চেনেলত যাতে আৰু আগন্তুক আৰু পাৰ্টবোৰ আহি থাকিব মই দি থাকিম আৰু লাহে লাহে এক্সাম কোৱেশ্চনৰ প্যাটাৰ্ন বা কোৱেশ্চনৰ ডিফিকাল্টি লেভেল আগবঢ়াই মানে টাফ কৰি গৈ থাকিম বেসিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ প্ৰথম ভিডিঅ' দি চোৱা নাই পাৰ্ট 1 যদি নাই চোৱা আপোনালোকে চাই ল'ব পাৰ্ট 1 টো আৰু তাৰ উপৰিও ঢেৰ ভিডিঅ' আছে আমাৰ বেলেগ কলিগে বেলেগ টিচাৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিছে সেইবোৰ আপোনালোকে চাই ল'ব খুব দৰকাৰী হ'ব আগন্তুক যিকোনো ধৰণৰ এক্সামৰ বাবে সো প্ৰথম প্ৰশ্নটো হ'ল অসম ৰাজ্যৰ বনাঞ্চলৰ কিমান বৰ্গ কিলোমিটাৰ আমাৰ অসমৰ টোটাল মানে ফৰেষ্ট এৰিয়া কিমান বৰ্গ কিলোমিটাৰ আৱৰি আছে ইয়াৰ সঠিক উত্তৰটো হ'ব 28326.51 বৰ্গ কিলোমিটাৰ ইয়াৰ অপচনটো হ'ল 1 নম্বৰ অপচনৰ সঠিক উত্তৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি 2 নম্বৰ প্ৰশ্ন অসম ৰাজ্যৰ বনাঞ্চলে কিমান ভৌগোলিক এলেকা সামৰি আছে যদি পাৰ্চেন্টেজ ওয়াইজত যদি চাওঁ কিমান পাৰ্চেন্টেজ অসমে এজ এ ফৰেষ্ট এৰিয়া মানে সামৰি আছে পাৰ্চেন্টেজ ওয়াইজত 36.11 মানে 36.11% বনাঞ্চল অসম ৰাজ্যে আৱৰি আছে এজ এ পাৰ্চেন্টেজ সঠিক উত্তৰটো অপচন নম্বৰ 1 নেক্সট উত্তৰ পূব এটা নৰ্থ ইষ্ট উত্তৰ পূব অঞ্চলৰ মুঠ বনাঞ্চলে কিমান বৰ্গ কিলোমিটাৰ আগুৰি আছে নৰ্থ ইষ্টত কিমান বনাঞ্চল আগুৰি আছে যদি বুলি কওঁ তাৰ সঠিক উত্তৰটো হ'ব 1,70,541 বৰ্গ কিলোমিটাৰ 1,70,541 বৰ্গ কিলোমিটাৰ মানে অপচন নম্বৰ 4 শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূব অঞ্চলৰ মুঠ বনাঞ্চল ইয়াৰ ভৌগোলিক এলেকাৰ কিমান শতাংশ হিচাপে যদি চাওঁ পাৰ্চেন্টেজ ওয়াইজত যদি চাওঁ তো উত্তৰ পূব অঞ্চলৰ কিমান শতাংশ বনাঞ্চল আৱৰি আছে সঠিক উত্তৰটো হ'ব তোমাৰ 35.05% মানে অপচন নম্বৰ 3 হ'ব শুদ্ধ 65.05% পৰৱৰ্তী প্ৰশ্ন উদ্ভিদৰ প্ৰকাৰ আৰু ইয়াত পোৱা গছ-গছনি প্ৰকৃতি অনুসৰি অসমৰ অৰণ্যবোৰক বহুলভাৱে কেই ভাগত বিভক্ত কৰিব পাৰি অসমৰ অৰণ্যক বহুলভাৱে 4 ভাগত বিভক্ত কৰিব পাৰি পৰৱৰ্তী প্ৰশ্ন পঞ্চদশ শতিকাৰ ধৰ্মীয় সাংস্কৃতিক আন্দোলন বৈষ্ণৱ আন্দোলন অসমত কোনে আৰম্ভ কৰিছিল সেই সময়ত অসমত বৈষ্ণৱ আন্দোলন সাংস্কৃতিক আন্দোলন ধৰ্মীয় সাংস্কৃতিক আন্দোলন আৰম্ভ কৰিছিল আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শুদ্ধ উত্তৰ অপচন নম্বৰ 1 পৰৱৰ্তী প্ৰশ্ন মানস নদীৰ নামটো কোন গৰাকী দেৱীৰ পৰা আহৰণ কৰা হৈছিল মানস নদীৰ নামটো আহৰণ কৰা হৈছিল সৰ্পদেৱী মনসা অপচন নম্বৰ 2 শুদ্ধ এনসাৰ পৰৱৰ্তী প্ৰশ্ন কোনখন নদী তৰপুটিটোৰাৰ বাবে বিখ্যাত তৰপুটিটোৰা হ'ল পাকিস্তানৰ ৰাষ্ট্ৰীয় মাছ আমাৰ অসমত কোনখন নদী ইয়াৰ কাৰণে বিখ্যাত জিয়া ভৰালী নদী শুদ্ধ উত্তৰ 2 অপচন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ পুনৰ হিচাপে মনোনীত কৰা হৈছিল শুদ্ধ উত্তৰ 1997 চনত 1997ত পৰৱৰ্তী প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ আছিল ফ্ৰেডৰিক উইলিয়াম চুটমাৰ্ছন অপচন নম্বৰ 2 শুদ্ধ আনসাৰ পৰৱৰ্তী প্ৰশ্ন কোনখন ৰাজ্যক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায় মণিপুৰ ৰাজ্যক জুৱেল অফ ইণ্ডিয়া বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিষ্ণুৰাম মেধি অপচন নম্বৰ 2 তো শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন অসমৰ বৰদৈচিলা বুলি কাক জনা যায় অসমৰ বৰদৈচিলা হ'ল প্ৰাক মৌচুমী ঋতু আমাৰ বহাগৰ ওচৰে-পাজৰে আমাৰ বৰদৈচিলা আহে খুব বতাহ ধুমুহা ঠিক আছে পৰৱৰ্তী প্ৰশ্ন শংকৰদেৱে এটা ৰাতিত লিখা কিতাপখন হৈছে গুণমালা অপচন নম্বৰ 3 নম্বৰ অপচন শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন নৰ্থ কাছাৰ হিল কিহৰ বাবে জনাজাত নৰ্থ কাছাৰ হিল চুন শিলৰ বাবে জনাজাত অপচন নম্বৰ 2 হল শুদ্ধ আনসাৰ পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজধানী চহৰখন কোন বছৰত দিছপুৰ মানে গুৱাহাটী স্থাপন কৰা হৈছিল আমাৰ অসমৰ ৰাজধানী যে দিছপুৰ কিমান চনত গুৱাহাটী স্থাপন কৰা হৈছিল খুবেই ইম্পৰ্টেন্ট খুবেই দৰকাৰী প্ৰশ্ন এর সঠিক উত্তৰ 1973 মানে 1973 অপচন নম্বৰ 2 শুদ্ধ আনসাৰ নেক্সট কোন ঠাইক উত্তৰ পূবৰ ব্যৱসায়িক কাৰ্যকলাপৰ নাভি কেন্দ্ৰ বুলি কোৱা হয় বিজনেছ চেণ্টাৰ বুলি কোৱা হয় নৰ্থ ইষ্ট এৰিয়াৰ এটো হ'ব গুৱাহাটী অপচন নম্বৰ 3 শুদ্ধ আনসাৰ নেক্সট কোনটো সংগঠনৰ নেতৃত্বত বিখ্যাত অসম আন্দোলন শিপা আৰম্ভ হৈছিল অসমৰ যে অসম আন্দোলন হৈছিল কোনটো সংগঠনৰ নেতৃত্ব ছিল মেইন নেতৃত্ব মানে মাষ্টাৰ ৰোল পাৰ্ট কৰিছিল সেয়া হ'ল অল আসাম ষ্টুডেণ্ট ইউনিয়ন ASU অল আসাম ষ্টুডেণ্ট ইউনিয়ন অপচন নম্বৰ 1 এক নম্বৰ অপচন শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন কোনটো পাৱাৰ ষ্টেচন APGCL ৰ দ্বাৰা পৰিচালিত হয় যেনেকৈ আছে আমাৰ APDCL ঠিক তেনেকৈ APGCL ৰ দ্বাৰা কোন পাৱাৰ ষ্টেচন পৰিচালিত কৰা হয় অপচন নম্বৰ 1
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ অপশ্যন নম্বৰ 2 লাকুৱা বিদ্যুৎ কেন্দ্ৰ এই দুইটা শুদ্ধ হয় তো অপশ্যন 1 আৰু 4 দুইটা পৰৱৰ্তী প্ৰশ্ন কছাৰী মুদ্ৰাৰ সচৰাচৰ আকৃতি কেনেকুৱা আছিল কছাৰী মুদ্ৰাৰ আকৃতি আছিল গোলাকাৰ সাৰ্কুলাৰ তো শুদ্ধ আনসাৰ গোলাকাৰ অপশ্যন নম্বৰ 2 শুদ্ধ পৰৱৰ্তী প্ৰশ্ন কি নামেৰে আহোম ৰাজ পৰিয়ালৰ সমাধি স্তূপবোৰ জনা যায় আহোম ৰাজ পৰিয়ালৰ সমাধি স্তূপবোৰ মৈদাম বুলি জনাজাত পৰৱৰ্তী প্ৰশ্ন অসমত চাহ খেতি কোনে আৰম্ভ কৰিছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন অসমত চাহ খেতি কোনে আৰম্ভ কৰিছিল অসমত চাহ খেতি আৰম্ভ কৰিছিল ৰবাৰ্ট ব্ৰুছে আৰম্ভ কৰিছিল অসমত চাহ খেতি অপশ্যন নম্বৰ 2 শুদ্ধ পৰৱৰ্তী প্ৰশ্ন নগাঁৱত মৰাপাট কাৰখানা বঙাইগাঁও পেট্ৰকেমিকেলছ আৰু যোগীঘোপাত পেপাৰ মিলৰ ভেটি স্থাপন কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল সঠিক উত্তৰ মহেন্দ্ৰ মোহন চৌধুৰী অপশ্যন নম্বৰ 3 পৰৱৰ্তী প্ৰশ্ন প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন আৰম্ভ প্ৰৱৰ্তন কৰা হৈছিল 1979 চনত 1979 অপশ্যন নম্বৰ 2 শুদ্ধ পৰৱৰ্তী প্ৰশ্ন মণিপুৰ কেতিয়া ভাৰতৰ দ্বাদশ ৰাজ্য হৈছিল এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াত ওপৰত কোৱেশ্চনটো ভালকৈ অহা নাই মই কোৱেশ্চনটো গাই দিছো আপোনালোকে শুনি লব লিখি লব মণিপুৰ কেতিয়া ভাৰতৰ দ্বাদশ ৰাজ্য হৈছিল মানে 12 নম্বৰ ষ্টেট মণিপুৰ কেতিয়া হৈছিল ভাৰতৰ 12 নম্বৰ ষ্টেট হল মণিপুৰ কেতিয়া হৈছিল শুদ্ধ উত্তৰ 21 জানুৱাৰী 1972 21st জানুৱাৰী 1972 তা শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূব ভাৰতৰ একমাত্ৰ ফসফেট সাৰ প্ৰকল্প কোন ঠাইত অৱস্থিত শুদ্ধ উত্তৰ নামৰূপ অপশ্যন নম্বৰ 1 নেক্সট এক বিলম্বিত পাঠ অনুসৰি কালিকা পুৰাণ 9ম-10ম শতিকা খ্ৰীষ্টাব্দ অসমৰ প্ৰাচীনতম শাসক কোন আছিল মানে কালিকা পুৰাণ মতে অসমৰ প্ৰাচীনতম শাসক ৰুলাৰ কোন আছিল শুদ্ধ উত্তৰ মহিৰংগ দানৱ অপশ্যন নম্বৰ 1 নেক্সট কোৱেশ্চন মহিৰংগ দানৱ কোন ৰাজবংশৰ আছিল মহিৰংগ দানৱ আছিল কছাৰী দানৱ ৰাজবংশৰ সঠিক উত্তৰ অপশ্যন নম্বৰ 2 লাষ্ট কোৱেশ্চন এটো ভিডিওৰ মহিৰংগ দানৱক কোন ৰজাই আতৰাই দিছিল বা পৰাস্ত কৰিছিল উত্তৰ হ'ব নৰক ৰজাই অপশ্যন নম্বৰ 3 কাৰেক্ট আনসাৰ সো আজি ভিডিওত আপোনালোকৰ আগত 30টা ইম্পৰ্টেন্ট কোৱেশ্চন দাঙি ধৰিছো তেনেকৈ কিবা যদি অপশ্যনত মোৰ কিবা মিস্টেক হৈ আছে মই কোৱাত ভিডিওটো কিবা মিস্টেক হৈ থাকে কিবা আনসাৰত যদি গড়বড় হৈ থাকে আপোনালোকক মই কমেন্টৰ থ্ৰুদি তা কাৰেকচন কৰিব দিছো সো কেনেবাকৈ কিবা এটা যদি ভুল থাকি যায় এটো শুধৰাই দিব কমেন্ট বক্সত আৰু তেনেকুৱাকৈ আৰু আমি এই সিৰিজৰ 3 নম্বৰ পাৰ্ট 4 নম্বৰ পাৰ্ট 5 নম্বৰ পাৰ্ট আনি থাকিম চেনেলত জড়িত থাকিব সাবস্ক্ৰাইব কৰিব আৰু জুনে জুনে ভিডিওটো চাই আছে আপোনাৰ লগৰ লৰা লগৰ ছোৱালী সকলোকে শেয়াৰ কৰিব যাতে অলপ পঢ়ি হলেও চাকৰি পাবলৈ সকলো সক্ষম হওক ঠিক আছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম পৰৱৰ্তী ভিডিওত থ্যাংক ইউ